মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট অৰ্থাৎ এইটোত অসমীয়া বিভাগৰ ফাৰ্ষ্ট ইউনিট টেষ্ট ক্লাছ 7-ৰ প্ৰত্যেককেইটা কুৱেশ্যন কি আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হ'ব। ইয়াত প্ৰথম কুৱেশ্যন কেইবাটাও দিয়া আছে, 5টা 2 মাৰ্কৰ কুৱেশ্যন আলোচনা কৰিম, চাই লোৱা। ক নম্বৰত কৈছে যশোদাই কৃষ্ণক পোৱা কিয় জগাইছিল। খ নম্বৰত দিছে যে চহকী মানুহজন কোন দেশৰ আছিল। তাৰপিছত দিছে ABILACৰ সম্পূৰ্ণ নাম ইংৰাজীত লিখা। আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। কবিয়ে পক্ষী হৈ ক'ত বা ল'ম বুলি কৈছে। 2 নম্বৰ তেজৰে কমলাৱতী নামৰ কবিতাটো প্ৰথমৰ পৰা 10 শাৰী মুখস্থ লিখা, 10 মাৰ্ক। তাৰপিছত 3 নম্বৰ দিছে তলৰ শব্দৰ অৰ্থ লিখা। কমলাৱতী প্ৰথম ত্ৰিজগত তিমিৰ টিং, এইকেইটা দিছে। 4 নম্বৰত দিছে এটা শব্দত প্ৰকাশ কৰা, যিয়ে ৰাতি নেদেখে। খ নম্বৰত দিছে যিয়ে সকলো জানে। গ নম্বৰত যিয়ে বিষ্ণুক উপাসনা কৰে। ঘ নম্বৰ যাক লাভ কৰিব নোৱাৰি। তাৰপিছত 1 নম্বৰত দিছে যিজনে সকলোৰে মাজত প্ৰিয়। 5 নম্বৰ কুৱেশ্যনটো ভালদৰে চাবাচোন। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে যে তলত দিয়া শব্দৰ বিপৰীত শব্দ লিখা। ইয়াত কৈছে জন্ম, ওখ, শেষ, চাহ, দুখীয়া। কাল কাক বোলে 6 নম্বৰত দিছে। আমি কম কাল কাক বোলে, ইয়াৰ কেই প্ৰকাৰ আৰু কি চাই ল'বা। তাৰ নেক্সটত ৰচনা দিছে যিকোনো 2টা 10 মাৰ্কৰ কাৰণে। ৰচনা নিজ বিদ্যালয় অসমৰ বানপানী, চাই লোৱা। ইয়াৰ পৰা কিন্তু তোমালোকৰ কুৱেশ্যন কমন পৰিব। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই ছাবস্ক্ৰাইব কৰি লাইক কৰি পাছত থাকিবা বুলি মই আশা ৰাখিলোঁ। ইমান সময় ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ।